নলবাৰীত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ বিশেষ পদক্ষেপ। আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস। এই দিৱস উপলক্ষে আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে ল'লে এক বিশেষ পদক্ষেপ। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক পৰিষদে আজি নলবাৰীৰ শান্তিনিবাস বৃদ্ধাশ্ৰমত পালন কৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাৰ ভিতৰত মানৱ অধিকাৰ আৰু সুৰক্ষা শক্তিশালী কৰাৰ বাবে দায়বদ্ধ এক আন্তঃচৰকাৰী সংস্থা। সংস্থাটোৰ অসম ৰাজ্যিক পৰিষদৰ উদ্যোগত আজি নলবাৰীৰ শান্তিনিবাস বৃদ্ধাশ্ৰমত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস পালন কৰে। পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি কৰণ কুমাৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিভিন্নজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি মানৱ অধিকাৰ দিৱসৰ তাৎপৰ্য বিশ্লেষণ কৰে। সভাত ভাষণ প্ৰদান কৰি সমাজৰত্ন গোকুল চন্দ্ৰ ডেকাই শান্তিনিবাস বৃদ্ধাশ্ৰমৰ পৰিচালক মজিবুৰ ৰহমানে মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত কৰি অহা কাম কাজৰ শলাগ লয়। কোনো ধৰণৰ চৰকাৰী অনুদান নোহোৱাকৈ তথা কোনো ডনেশ্যন নিবিচৰাকৈ সাংবাদিক ৰহমানে চলাই অহা কাম কাজৰ শলাগ লৈ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক সমিতিয়ে লোৱা পদক্ষেপক ধন্যবাদ জনায়। আৰু ৰহমানৰ যিটো মহান উদ্দেশ্য বহু টকা খৰচ কৰিলে। মজিবুৰ ৰহমানে আপোনালোকে জানে বা জনাটো উচিত, বহু কেৱল লাখ টকা ইয়াত নিজৰ ফালৰ পৰা খৰচ কৰি এই যিসকল তেখেতে য'তে পায় তাতে আনি উদ্ধাৰ কৰে, প্ৰতিপালন কৰে। মই এইখিনি ক'ব লগা হৈছে, বহুতে হয়তো নাজানে। তেখেতে নিজ হাতে শুশ্ৰূষা কৰে, প্ৰতিপালন কৰে, খুৱাই ধুৱাই। আৰু মই নিজে দেখা মতে যিবিলাক লেতেৰা বুলি ভাবে আমাৰ মানুহে, সেইবিলাক কাম তেখেতে কৰে, চাফা কৰে। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক বৰ্ডৰ বিষয়ববীয়া কিশোৰ ডেকা, ভৱেশ বৈশ্য, দীপজ্যোতি তামুলী, ৰুণাল পোদ্দাৰ, ডক্টৰ জ্যোতিপ্ৰসাদ কলিতাই সামগ্ৰিক পৰিচালনা কৰা সভাখনত বিশিষ্ট শিক্ষাবিদ জ্যোতিষ ভূঞাই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে কৰি অহা কাম কাজক ভূয়সী প্ৰশংসা কৰে। আৰু এনেকুৱা এটা অনুষ্ঠান, যি অনুষ্ঠানে সেই নিৰ্যাতিতসকলক আঁকোৱালি, সেই নিৰ্যাতিতসকলক প্ৰতিপালন কৰি শুশ্ৰূষা কৰি আমাৰ মানৱ জীৱনৰ যিটো মূল্যবোধ, মানৱ জীৱন আমি যি ধৰণে চলাই যাব বা যি ধৰণে আমি অতিবাহিত কৰিব খোজোঁ, ঠিক তেনেদৰে অতিবাহিত কৰাৰ যিটো সুযোগ সুবিধা, এই সুবিধাটো আমাৰ এই পিতৃস্বৰূপ মজিবুৰ ৰহমানে দি আহিছে। গতিকে ইয়াত কৰি পুণ্য মই ভাবোঁ একোৱেই নাই। অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক বৰ্ডৰ উপসভাপতি আলতাফ হুছেইনেও প্ৰাসংগিক ভাষণ ৰাখে। আজি আমাৰ বিশ্ব আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ আজি প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আমি অসম বোৰ্ডে মানৱ অধিকাৰ আয়োগৰ অসম বোৰ্ডৰ খাদ্য আৰু ডিষ্ট্ৰিবিউশ্যন বিভাগৰ পৰা আমি আজি অনুষ্ঠানটো আয়োজন কৰিছোঁ। সভাত নলবাৰী বাৰ এছ'চিয়েশ্যনৰ সভাপতি তথা বিশিষ্ট অধিবক্তা দীপুল তালুকদাৰে ভাষণ প্ৰসংগত কয়, আমাৰ বহুতৰে এতিয়া মানৱতাবোধ নোহোৱা হৈ পৰিছে। জীৱশ্ৰেষ্ঠ হৈও নিজ পিতৃ মাতৃ অথবা আত্মীয় স্বজনক দুৰ্ব্যৱহাৰ কৰা, ঘৰৰ পৰা উলিয়াই দিয়া, ওলাই যাবলৈ বাধ্য কৰাৰ দৰে বহু ঘটনাই ঘটি আহিছে সমাজখনত। ইয়াৰ লজ্জাজনক ঘটনা বুলি উল্লেখ কৰি বিশিষ্ট অধিবক্তাগৰাকীয়ে আশ্ৰয়হীন নিৰ্যাতিত লোকসকলৰ বাবে সাংবাদিক মজিবুৰ ৰহমানে কৰি অহা কাম কাজক ভূয়সী প্ৰশংসা কৰাৰ লগতে শিশু, মহিলা আৰু বৃদ্ধ লোকসকলৰ সৈতে সংঘটিত মানৱ অধিকাৰ উলংঘনৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিক পৰামৰ্শ আগবঢ়ায়। আমি মানৱীয়ভাৱে যদি আমাৰ যদি দৃষ্টিভংগী নাহে, আমাৰ যদি উৎকৰ্ষতা বৃদ্ধি নহয়, তেনেহ'লে আমি কিন্তু এনেধৰণে আমি আগবাঢ়িব নোৱাৰিম। কিমান সাহায্য দিম? মানুহবোৰ কিবা যান্ত্ৰিকতা হৈ পৰিছে। সদায় যদি আপুনি মোবাইলটো খুলি চাই, টিভিটো খুলি চাই, কেৱল তাৰেই নিউজ যে কোনোবাই নিজৰ মাতৃক এৰি থৈ গ'ল, কোনোবাই নিজৰ আইতাকক এৰি থৈ গ'ল, কোনোবাই মাৰি মাৰি ঘৰৰ বাহিৰত উলিয়াই দিলে। চৰম দুখ লগা কথা। এই গাম্ভীৰ্যপূৰ্ণ সভাখনত প্ৰাক্তন জাতীয়তাবাদী নেতা ৰঞ্জন উপাধ্যায়ে ভাষণ প্ৰদান কৰি মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক বৰ্ডৰ কাম কাজক প্ৰশংসা কৰে। আমাৰ ইণ্টাৰনেশ্যনেল হিউমেন আজি কাউন্সিলৰ আজি ফাউণ্ডেশ্যন ডে অসম শাখাই যিটো অনুষ্ঠান গুৱাহাটীত কৰা হ'লে এখেতসকলে বহুত মিডিয়া কভাৰেজ পালেহেঁতেন, এখেতসকলে একোজন নেতা হ'ব পাৰিলেহেঁতেন, কিন্তু তাকেই নকৰি এই যে এনেকুৱা ধৰণৰ তীৰ্থস্থানলৈ যে তেখেতসকলে অনুষ্ঠানটো কৰিম বুলি আগবাঢ়ি আহিছে, তেখেতসকলৰ যি মানসিকতা, এই মানসিকতাৰ বাবে এই
ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছৰ অসম শাখাৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈও আমি আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আনহাতে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন নেতা দিগন্ত মিশ্ৰই কয়, এতিয়াও দেশৰ বিভিন্ন স্থানত মানৱ অধিকাৰ উলংঘনৰ ঘটনা ঘটি আছে। সামাজিকভাৱে সক্ৰিয় ব্যক্তিয়ে বিভিন্ন স্থানত মানৱ অধিকাৰ উলংঘন কৰি আহিছে। সেইফালৰ পৰা জনসচেতনতা বৃদ্ধিৰ অৰ্থে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদক কাম কৰাৰ বাবে তেওঁ আহ্বান জনায়। তেওঁ পুনৰ শান্তি নিবাস বৃদ্ধাশ্ৰমৰ পৰিচালক তথা সাংবাদিক মচিবুৰ ৰহমানৰ মানৱতাবাদী কাম কাজৰ শলাগ লয়। ব্যক্তিগতভাৱেও বহুত মানৱ অধিকাৰ উলংঘনৰ ঘটনা হৈ থাকে। আজি কিছুদিন আগতে শুৱালকুছিৰ ওচৰত এগৰাকী 19 বছৰীয়া ছোৱালী পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হ'ল, যাক কোনোবা দুগৰাকীয়ে এখন এনেকুৱা ধৰণৰ অনাথ আশ্ৰমৰ পৰাই তাক এডপ্ট কৰি লৈ গৈছিলে, ঘৰত কাম কৰা ছোৱালী হিচাপে লৈ গৈছিলে, আৰু তেওঁলোকে ফুৰিব আহি পেলাই ছোৱালীজনীক এটা ঠাইত এৰি থৈ গুচি গ'ল। এইটো এটা মানৱ অধিকাৰ উলংঘনৰ এটা অন্যতম উদাহৰণ। অধিকাৰ সম্পৰ্কে আমাৰ যিটো এৱাৰনেছ, এই এৱাৰনেছটো কিন্তু অতি কম আৰু এতিয়াও চালুকীয়া অৱস্থাত আছে। সেইকাৰণে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলৰ আছাম ষ্টেট বৰ্ডক আমি অনুৰোধ জনাম যে মানৱ অধিকাৰ সম্পৰ্কে এৱাৰনেছ বা সচেতনতা অনাৰ কাৰণে আপোনালোকে কিছু কাৰ্যসূচী লোৱা উচিত, এতিয়াও প্ৰয়োজন আছে। অনুষ্ঠানটোত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ফণীধৰ বৰুৱাও ভাষণ ৰাখে। 10th of December, World Human Rights Day. We have, and I am the Joint Secretary of International Human Rights Assam Board, Food and Public Distribution Department. On this auspicious day, we have come all the way to Nalbari, Santinivas Ashram, where we are going to celebrate. We are celebrating the World Human Rights Day today with all the 35-40 elderly members who have come from different parts of Assam. অনুষ্ঠানৰ শেষত সভাপতি কৰণ কুমাৰ ভূঞাই কয়, মানৱ সেৱা কৰাটো ইমান সহজ সাধ্য নহয়, টকা থাকিলেও সকলোৱে এনে কাম কৰিব নোৱাৰে। তেওঁ সাংবাদিক মচিবুৰ ৰহমানৰ কাম কাজক প্ৰশংসা কৰি ভৱিষ্যতে সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে। মানৱ সেৱাটো ইমান সহজ নহয়, মানুহে কৰিম বুলি কৰিব নোৱাৰে। তাৰ কাৰণে এটা ভাল মন লাগিব, আৰু ভাল মন থাকিলে এজন মানৱ সেৱা মানুহে কৰিব পাৰে। গতিকে আমি দেখা পাওঁ একবিংশ শতিকাত একাংশ সভ্য সমাজত আমরা দেখা পাওঁ যে পিতৃ মাতৃসকলক বাহিৰ কৰি দিয়ে আৰু কুকুৰ মেকুৰীসকলক ভিতৰত আনি খুচুৰা কৰে। তেনে পৰিৱেশৰ বা তেনে বাতাবৰণত থকা সেই উলংঘনসকলক আমি কিন্তু সজাগ কৰিবলৈ কিন্তু আমি সিদ্ধান্ত ল'ব লাগে। অনুষ্ঠানৰ শেষত শান্তিনিবাস বৃদ্ধাশ্ৰমৰ আৱাসীসকলক ফুলাম গামোচাৰে সম্ভাষণ জনোৱাৰ লগতে আশ্ৰমখনিৰ আৱাসীসকলৰ বাবে পৰিষদৰ তৰফৰ পৰা খাদ্য সামগ্ৰী আগবঢ়ায়।